নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 মে 10 বাজিল। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। লাখ লাখ কৃষকৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব। যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে বেংক একাউণ্ট আপডেট কৰি লৈ লওক। লাখ লাখ মহিলা একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ 1250 টকাৰ প্ৰপত্ৰ বিতৰণ কৰিব। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যিসকল ব্যক্তি এতিয়ালৈকে গোটত 10,000 কোটি টকা পোৱা নাই সেইসকল ব্যক্তিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিনিটা কাম কৰিবলৈ আহ্বান জনাইছে। লাখ লাখ টকা লাভ কৰিব চৰকাৰী কৰ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। নতুন প্ৰক্ৰিয়া লাভ কৰিব চৰকাৰী কৰৰ সুবিধা আপুনি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 বাজিল শীঘ্ৰে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক। কিয়নো PM কিষাণৰ কোটি কোটি লোকে লাভ কৰিব PM কিষাণৰ 2,000 কোটি টকা। যদিহে আপুনি ধন লাভ কৰা নাই তেন্তে শীঘ্ৰে কৰক আপুনি অভিযোগ। প্ৰকাশ পালে হেল্পলাইন নম্বৰ আৰু অভিযোগ কৰক অন 526 নম্বৰ অথবা আন এটা নম্বৰ হৈছে 01124300606 নম্বৰ। এই দুটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। অভিযোগ কৰাৰ 5 মিনিটৰ ভিতৰতে লাভ কৰিব আপোনাৰ একাউণ্টত টকা। লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। যদি PM কিষাণৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাক কৰিব লাগিব তিনিটা গুৰুত্বপূৰ্ণ কাম। এতিয়া আপুনি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰক। যদি আপুনি KYC কৰে তেনে ক্ষেত্ৰত KYC আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। আৰু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ হ'লে আপোনাৰ বেংকত যাব লাগিব। যদি আপোনাৰ লেণ্ড ডকুমেণ্ট কিবা আপডেট কৰিবলগীয়া থাকে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি এগ্ৰিকালচাৰ অফিচত যাওক আৰু তাৰ পৰা আপুনি আপডেট কৰি লৈ ল'ব পাৰিব। যদি এইকেইটা কাম নকৰে তেনে ক্ষেত্ৰত PM কিষাণৰ টকা আপোনাৰ একাউণ্টত আপুনি নাপাব। PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা কেতিয়া হ'ব আপোনাৰ একাউণ্টতে? জুন মাহৰ প্ৰথম সপ্তাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 2,000 কোটি টকা। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ মাটি বাৰী কিনা বেচাক লৈ আহি গ'ল ডাঙৰ খবৰ। অসমত 1951 চনৰ পাছত কোনো লোকে মাটি কিনিব নোৱাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত লোকসকলে মাটি কিনা বেচা কৰিব পাৰিব। মাটি বাৰীক লৈ হাতকৈ নতুন নিয়ম ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী। বহিৰাগতে অসমত মাটি কিনিব নোৱাৰিব। যথে মতে বিক্ৰী কৰিবলৈ মানি চলিব লাগিব কেইবাটাও নতুন নিয়ম। কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ। অসমত মাটি কিনা বেচাত আহি গ'ল নতুন নিয়ম। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত লোকসকলে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম। বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব নতুন নিয়ম। মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয়। ইফালে শীঘ্ৰে অসমৰ চৰ অঞ্চলৰ ভূমিত হ'ব চাৰ্ভে। মাটি বাৰী কিনা বেচাক লৈ আহি গ'ল কেইবাটাও নতুন নিয়ম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৰাজ্যত মুগুলধাৰ বৰষুণ। কৃত্ৰিম বানপানীৰ বাবে সাজু হওক মহানগৰীবাসী। ধাৰাসাৰ বৰষুণ আৰু ব্ৰজপাতৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী। আৰু কোন কোন জিলাত সতৰ্কবাণী জাৰি কৰিছে? গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণৰ বাবে ব্যাহত হৈ পৰিছে জনজীৱন। আপোনাৰ জিলা বা অঞ্চলৰ পৰিস্থিতিটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। কৃত্ৰিম বানপানীৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে মহানগৰবাসী। ইফালে উত্তৰ অসমত বৃদ্ধি পাইছে বান পৰিস্থিতি। আপোনাৰ জিলা বা অঞ্চলত যদি এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। আপোনাৰ কোনটো জিলা বা অঞ্চল সেয়া আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ পকীঘৰ নথকা ৰাজ্যৰ লাখ লাখ লোক লৈ ভাল খবৰ আহি পৰিছে। ঘৰত বাহন থাকিলেও লাভ কৰিব চৰকাৰী পকীঘৰ। ঘৰ লাভৰ বাবে হোৱা জিঅ' টেকিঙত আহি গ'ল নতুন নিয়ম। চৰকাৰে নতুন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। নতুন প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। মাহে 15,000 টকা উপাৰ্জন কৰিলেও বঞ্চিত নহয় আপুনি ঘৰ লাভৰ পৰা। অসমত নাথাকিব এটাও কেঁচা ঘৰ। PMAY আঁচনিৰ অধীনত আপুনি লাভ কৰিব চৰকাৰী ঘৰ। হয় বন্ধু বান্ধৱীসকল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাখ লাখ দুখীয়াই পাব চৰকাৰী ঘৰৰ সুবিধা। অসমত আৰু 3.76 লাখ পকী ঘৰ অনুমোদন জনাইছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে। অসমবাসীক দিলে ভাল খবৰ। বন্ধু বান্ধৱীসকল অতি শীঘ্ৰে যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰি ৰাখক। ঘৰত যদি একাধিক দুচকীয়া বাহন থাকে তেনে ক্ষেত্ৰত আপুনি বঞ্চিত নহ'ব
ঘৰ লাভৰ পৰা পকীঘৰ নথকা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ দিলে চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশক শিক্ষা দিলে ভাৰতে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। বাংলাদেশৰ পৰা আমদানিকৃত সামগ্ৰী বন্ধ কৰি দিলে ভাৰতে। ভাৰতত নিষেধাজ্ঞা আৰোপ কৰা হ'ল বাংলাদেশী সামগ্ৰী। বৈদেশিক বাণিজ্যিক মন্ত্ৰালয়ে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা। বন্ধেৰে ভাৰতে বাংলাদেশৰ পোচাক আৰু খাদ্য সামগ্ৰী আমদানিত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ফলৰ সোৱাদযুক্ত পানী, কেৱল এয়াই নহয়, স্নেক্স আৰু চিপছ, বেকাৰী সামগ্ৰী নিষিদ্ধ কৰা হৈছে। নিষিদ্ধ কৰা হ'ল কপাহজাত সামগ্ৰী, প্লাষ্টিক, PVC আৰু ৰং কাঠৰ সামগ্ৰীও। এতিয়াৰ পৰা অসম মেঘালয় সীমান্তৰে নহ'ব সামগ্ৰীৰ আমদানি। মিজোৰাম ত্ৰিপুৰা সীমান্ত বাংলাদেশৰ সামগ্ৰী আমদানি বন্ধ। পশ্চিমবংগৰ ডেংৰাবান্ধা ফুলবাৰী সীমান্তৰেও আনিব নোৱাৰিব বাংলাদেশী সামগ্ৰী। পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশক শিক্ষা দিলে ভাৰতে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি শীঘ্ৰে পূৰণ কৰিব চৰকাৰে। 700 টকাতে লাভ কৰিব ৰন্ধন গেছ। 300 টকালৈকে হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপোনাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন থাকে, তেনেক্ষেত্ৰত আপুনি 250 টকাতে লাভ কৰিব। ইয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কিন্তু কেতিয়াৰ পৰা এই কাৰ্যসূচী হ'ব আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু যেতিয়াৰ পৰা চৰকাৰে এই মূল্যত বিতৰণ কৰিব গেছ চিলিণ্ডাৰ, নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী পকীঘৰৰ নামত 1 টকা সংগ্ৰহ কৰিছে নেকি আপোনাৰ ওচৰত? তেনেক্ষেত্ৰত বিনামূলীয়া ঘৰৰ বাবে নিদিব আপুনি 1 টকাও। ঘৰ দিয়াৰ নামত যদি কোনো লোকে ধন বিচাৰিছে, দিয়ক আপুনি অভিযোগ। নিজে কৰিব পাৰিব ঘৰৰ বাবে জিঅ' টেকিং। 25 মে পৰ্যন্ত বঢ়াই দিয়া হৈছে এই সুবিধা। যিকোনো আঁচনিৰ নামত ধন লোৱা দালাল পৰিব ভয়ংকৰ বিপদত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি কোনোৱে ধন বিচাৰিছে, তেনেক্ষেত্ৰত লগে লগে দিয়ক অভিযোগ। যিকোনো আঁচনিৰ বিষয়ত যদি কোনোৱে টকা বিচাৰিছে, তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। আপুনি কেনেকৈ অভিযোগ দিব নিশ্চয় সম্পৰ্কে জনাই দিম আন এটা ভিডিঅ'ত। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গড়কাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ চিলিণ্ডাৰ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰিও যদি আপুনি উজ্জ্বলা গেছৰ কানেকশ্যন আছে, তেনেক্ষেত্ৰত আপুনি লাভ কৰিব 250 টকাতে চিলিণ্ডাৰ। পঞ্চায়ত নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ দিলে ৰাজ্যবাসীৰ বাবে। বন্ধু বান্ধৱীসকল, এই সময় সুবিধা লাভ কৰিব আপুনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি নতুনকৈ পাব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ডখন আছে, আপুনি কেনেকৈ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব? চৰকাৰে নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিব। জুন মাহৰ পৰাই আপুনি অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ লাভ কৰিব। যিসকল ব্যক্তিৰ নামটো কৰ্তন কৰা হৈছে অৰুণোদয় তালিকাৰ পৰা, সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আছে। চৰকাৰে সেইসকল ব্যক্তিক প্ৰদান কৰিব বহুতো সুবিধা। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছিল নেকি আপুনি? কোনে কোনে পাব 2 লাখ টকা আৰু তালিকাত কাৰ কাৰ নাম আহিলে সম্পূৰ্ণকৈ জানি লওক। প্ৰথমতে 75,000 টকা আৰু দ্বিতীয়তে 25,000 টকা লাভ কৰিব আপুনি। প্ৰথম পৰ্যায়ত 25,000ৰো অধিক হিতাধিকাৰীক 1 লাখ টকাৰ প্ৰদান কৰিব চৰকাৰে। আত্মনিৰ্ভৰ অভিযান 2.0ৰ অধীনত 75,000 নতুন হিতাধিকাৰীয়ে পাব এই ধনৰ সুবিধা, যাৰ জৰিয়তে লাভ কৰিব 2 লাখকৈ অধিক আৰ্থিক সাহায্য। বৃত্তিগত ডিগ্ৰী সম্পন্ন কৰাসকলে পাব 5 লাখ টকাকৈ আৰ্থিক সাহায্য। আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছে নেকি আপুনি? তেনেক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপুনি আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছিলে, তেনেক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহিব শীঘ্ৰে, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰথম কিস্তিৰ টকা প্ৰদান কৰিব। যিসকল ব্যক্তিয়ে আবেদন কৰিব পৰা নাই, সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ থাকিব, কিয়নো সেইসকল ব্যক্তিক চৰকাৰে নতুনকৈ আকৌ এই আঁচনিৰ সুবিধা প্ৰদান কৰিব আৰু অতি শীঘ্ৰে আপুনি লাভ কৰিব এই টকা।
আৰু অহা 2026ত নিৰ্বাচন হোৱাৰ আগতে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ এই টকা প্ৰদান কৰিব চৰকাৰে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।